নমস্কাৰ হিমন্ত মামা আমাৰ বিদ্যালয়খন ৰক্ষা কৰক আমাৰ বিদ্যালয়খন ভাঙি লৈ গৈছে নদীটো আমাৰ স্কুলখন ৰক্ষা কৰক কোন নদীয়ে ভাঙি লৈ গৈছে বেকি নদীয়ে আমাৰ স্কুলখন ভাঙি গৈছে কি নাম তোমালোকৰ বিদ্যালয়ৰ 1669 কাউৰজাহি প্ৰাথমিক বিদ্যালয় হিমন্ত মামা আমাৰ স্কুলটা ভাঙি গৈছে আমার স্কুলখন রক্ষা করো কি হইছে স্কুলত বেকি নদী ভাঙি গৈছে আজি বেকি নদীৰ কালৰূপ ধাৰণ কৰিছে যোৱা 3টা বছৰে এইখিনি ঠাইৰ কমসে কম 200টা পৰিয়াল ইতিমধ্যে বেকি নদীত যা গল ৰাস্তা ঘাট কিন্তু যাতায়াত অৱস্থা খুব বেয়া হৈ আছে আজি কিন্তু স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে কিন্তু অনুৰোধ কৰিবলৈ বাধ্য হৈছে কিয়নো কাউৰজাহি অঞ্চলত দুখন বিদ্যালয় আছিলে ইতিমধ্যে কিন্তু এখন বিদ্যালয় নদীৰ বুকুত কিন্তু যা গল এখন দ্বিতীয়খন বিদ্যালয় যদি এই বিদ্যালয়খন কিবা কৰি চৰকাৰে ৰক্ষা নকৰে তেতিয়াহ'লে কিন্তু এই ছাত্ৰ ছাত্ৰী আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল এই ছাত্ৰ ছাত্ৰী কিন্তু অধ্যয়ন কৰিবলগীয়া কোনো জাগা নাথাকিব ছাত্ৰ ছাত্ৰীয়ে উপায়বিহীন হৈ আজি কিন্তু তেওঁলোকে নদীৰ পাৰত স্কুলৰ যিহেতু স্কুলৰ বাউণ্ডেৰী ৱালখন আপোনালোকে চাইছে ইতিমধ্যে যা গৈছে যোৱাৰ পিছত ডিচি উপায়ুক্ত মহোদয়ে কিন্তু কিছু কাম কৰিছে যদিও কিছু কাম কৰিছে কিন্তু নদীৰ যি কালৰূপ নদীৰ যি তাণ্ডৱ চলাইছে এই কাম কিন্তু যথেষ্ট নহয় সেইবাবে ছাত্ৰ ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁলোকে অনুৰোধ জনাইছে যে অতি সোনকালে যাতে এই কামখিনি কৰি এই স্কুলখন এই বিদ্যালয়খন ৰক্ষা কৰে নহ'লে কিন্তু তেওঁলোকৰ অধ্যয়ন কৰিবলগীয়া কোনো জাগা নাথাকিব হয় কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত কাউৰজাহি গাঁৱত 1669 নং প্ৰাথমিক বিদ্যালয়ত কণ ল'ৰা ছোৱালীয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছে যে আমাক বিদ্যালয়খন ৰক্ষা কৰক বেকি নদীৰ পৰা আমাক ৰক্ষা কৰক আমি এই ক্ষেত্রে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৰপেটা জিলাৰ ডিচি মহোদয়ক অনুৰোধ জনাওঁ লগতে জলসম্পদ বিভাগে কৰ্তৃপক্ষক অনুৰোধ জনাওঁ অনতি পলমে এই গাঁওখনৰ লগত এখন এলপি স্কুল আছে এলপি স্কুলখন ৰক্ষা কৰক অন্যথায় এই এলপি স্কুলখন দুদিনৰ ভিতৰত বেকি নদীৰ বুকত যাব ইতিমধ্যে বহুতো বাড়িঘৰ বেকি নদীৰ বুকত যা গৈছে নিজৰো ঘৰ গৈছে এই ইতিমধ্যে দুদিনৰ ভিতৰত 4-5টা ঘৰ গ'ল প্ৰায় 2 মাহৰ ভিতৰত বহুতখিনি ঘৰ ইতিমধ্যে বেকি নদীৰ বুকত যা গৈছে আৰু স্কুলখনৰ দুদিনৰ ভিতৰত স্কুলখন বেকি নদীৰ বুকত যোৱাৰ সম্ভাৱনা হৈছে তাৰ কাৰণে কণ ল'ৰা ছোৱালীয়ে আজি প্ৰতিবাদ কৰিলে।